খ্ৰীষ্টাৰীৰ চিন কপালত বা সোঁহাতত গ্ৰহণ কৰা লোকসকলৰ শেষ অৱস্থা কি হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লে 13 নম্বৰ অধ্যায়ত আমি দুজন ব্যক্তিৰ কথা পাওঁ এজন হৈছে সাগৰৰ পৰা ওলাই অহা জন্তু আনটো পৃথিৱীৰ পৰা ওলাই অহা জন্তু প্ৰথম জন্তুটো একনায়কত্ববাদী শাসক দ্বিতীয় জন্তুটো আহিব এজন মসীহ হিচাপে দ্বিতীয় পশুটো আসলতে এজন ভুৱা ভাৱবাদী মানুহবোৰক সেই প্ৰথম পশুৰ এটা সংখ্যা হাতত বা কপালত লবলৈ বাধ্য কৰা হ'ব নললে বেচা কিনা কৰিব নোৱাৰিব 14 নম্বৰ অধ্যায়ৰ প্ৰথমতেই আমি পাওঁ সিউন পৰ্বতত মেৰ পোৱালি জুখনে দেখিলে যে মেৰ পোৱালিটোৱে মেৰবোৰৰ লগত সিউন পৰ্বতত থিয় হৈ আছে মেৰ পোৱালি অৰ্থাৎ প্ৰভু যীশু যদিও নিজৰ ব্যক্তিত্বত মেৰ পোৱালি তথাপিও তেওঁ মেৰ পালকো তেওঁ জগতৰ পাপ বৈ নিয়া মেৰ পোৱালি কিন্তু তেওঁৰ মেৰবিলাক অৰ্থাৎ তেওঁৰ বিশ্বাসী সকলৰ পালক তেওঁ 1,44,000 জন লোকৰ সৈতে আৰম্ভ কৰিছিল আৰু 1,44,000 লোকৰ সৈতে মহাক্লেশৰ মাজেৰে পাৰ হৈ আহিছিল সিউন পৰ্বতত তেওঁ হিমানবোৰ মেৰৰ সৈতে থিয় হৈ আছে তেওঁ এটা মেৰু হেৰুৱা নাছিল সেই মেৰবিলাকে এটা নতুন গীত গালে যিটো আন কোনেও গাব নোৱাৰিলে তেওঁলোক আছিল ঈশ্বৰৰ দৃষ্টিত সকলো পিনৰ পৰাই নিৰ্দোষী তাৰ পিছত জুখনে আন এজন স্বৰ্গদূতক উৰি থকা দেখিবলৈ পালে সেই স্বৰ্গদূতৰ ওচৰত আছিল অনন্তকলীয়া শুভবাৰ্তা সেই শুভবাৰ্তা স্বৰ্গদূতজনে পৃথিৱীত বাস কৰা প্ৰতিটো জাতি গোষ্ঠী ফৈত আৰু ভাষাৰ লোকক উচ্চস্বৰে ঘোষণা কৰিলে বোলে ঈশ্বৰক ভয় কৰা আৰু তেওঁক মহিমা দিয়া কিয়নো তেওঁৰ বিচাৰৰ সময় আহি আছে আৰু যিজনে স্বৰ্গ পৃথিৱী সাগৰ আৰু পানীৰ উৎসবোৰ সৃষ্টি কৰিছিল তেওঁৰ উপাসনা হওক প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অধ্যয়ন কৰি আছো আমি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিছিলো আৰু এতিয়া আহি একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো এই পুস্তকখন চমুকৈ আমি প্ৰকাশিত বাক্য বুলিয়েই কওঁ যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলো আমি 14 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো আমি দেখিবলৈ পাইছিলো পৃথিৱীত প্ৰভু যীশুখ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ আৰম্ভণিৰ কথা 1,44,000 জন লোকে পৃথিৱীত স্বৰ্গৰ বীণাৰ সৈতে সুৰ মিলাই গান গাব আৰু সেই লোকসকল মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা লোক তেওঁলোক উদ্ধাৰ পোৱা লোক আজি আমি 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো আপোনাৰ লগত যদি বাইবেল আছে চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায় 6 আৰু 7 নম্বৰ পদ পাছে আকাশৰ মাজত আন এজন স্বৰ্গদূতক উৰি ফুৰা দেখিলো তেওঁ পৃথিৱীত বসতি কৰা বিলাকক অৰ্থাৎ সকলো জাতি ফৈদ ভাষা আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্তা পায় বৰ মাতেৰে ক'লে ঈশ্বৰক ভয় কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰা হওক কিয়নো তেওঁৰ সোধ বিচাৰৰ সময় আহিল আৰু স্বৰ্গ পৃথিৱী সাগৰ জলৰ ভুমুকবোৰ
এই সকলোৰে সৃষ্টিকৰ্তাক প্ৰণিপাত কৰা হওক। আন এজন স্বৰ্গদূত। ইয়াত আমি ঈশ্বৰে পৃথিৱীৰ লগত যোগাযোগ কৰাৰ আন এটা বিশেষ পৰিৱৰ্তন দেখা পাইছোঁ। এনেদৰে 6জন স্বৰ্গদূতৰ কথা আমাক কোৱা হ'ব। 8, 9, 15, 17 আৰু 18 পদত আমি আন এজন স্বৰ্গদূত বুলি উল্লেখ কৰা পাওঁ। তেনে 6জনৰ এইজন প্ৰথম স্বৰ্গদূত। আজিৰ এই যুগত প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা মানুহৰ হাতত সঁপি দিয়া আছে আৰু এই শুভবাৰ্তা বিলাই দিয়াৰ দায়িত্ব মানুহকেই দিয়া হৈছে। শুভবাৰ্তা বিলাবলৈ পালে স্বৰ্গদূতসকলে নিশ্চয় ভাল পাব, কিন্তু আজি তেওঁলোকক সেই কাম কৰিব দিয়া হোৱা নাই। পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ সময়তো মানুহেই শুভবাৰ্তাৰ বাহক হৈ থকা আমি দেখিবলৈ পাইছিলোঁ। সেই 1,44,000জন লোকেই সেই কাম কৰিব সেই মহাক্লেশৰ সময়ছোৱাত। আমি দুজন বিশেষ সাক্ষীৰ কথা ইতিমধ্যে পঢ়িবলৈ পাইছিলোঁ। তেওঁলোকৰ বহুতো অলৌকিক শক্তি আছিল, কিন্তু তেওঁলোক দুয়োজনকে শয়তানে বধ কৰিব আৰু তেওঁলোকক ঈশ্বৰে এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। পুৰণি নিয়মৰ দিনত ঈশ্বৰৰ বাৰ্তাবাহক আছিল মানুহো আৰু স্বৰ্গদূতো। আমি বাইবেলৰ পৰা অলপ পাঠ কৰি দিব খুজিছোঁ। কিয়নো দূতবিলাকৰ দ্বাৰাই কোৱা বাক্য যদি দৃঢ় হ'ল আৰু প্ৰত্যেক অপৰাধ আৰু আজ্ঞা লংঘনৰ উচিত প্ৰতিফল হ'ল। ইব্ৰী 2 নম্বৰ অধ্যায় 2 নম্বৰ পদ। মহাক্লেশৰ সময়খিনি ইমান প্ৰচণ্ড দুৰ্যোগৰ সময় হ'ব যে কেৱল স্বৰ্গদূতেহে ঈশ্বৰৰ বাৰ্তা মানুহৰ ওচৰ পোৱাব পাৰিব, কাৰণ স্বৰ্গদূতক কোনেও বধ কৰিব নোৱাৰে, ধ্বংস কৰিব নোৱাৰে। উৰি ফুৰা দেখিলোঁ। কিছু বছৰ আগলৈকে এই কথাটো অসম্ভৱ যেন লাগিছিল। বহুতো লোকে বাইবেলৰ এই কথাবোৰ লৈ ঠাট্টা মস্কৰা কৰিছিল। কিন্তু আজি আমি উপগ্ৰহৰ যোগেদি টেলিভিছনৰ কথাবোৰ পৃথিৱীৰ সকলো পিনে চাব পাৰোঁ। পৃথিৱীৰ যিকোনো ঠাইৰ ঘটনা যিকোনো ঠাইৰ পৰা টেলিভিছন যোগে চাই থাকিব পাৰি। সেই আকাশত উৰি ফুৰা স্বৰ্গদূতকো পৃথিৱীৰ সকলো ঠাইৰ মানুহে চাব পাৰিব আৰু তেওঁৰ মাত শুনিব পাৰিব। অনন্ত শুভবাৰ্তা। এতিয়া আমাৰ মনত এটা প্ৰশ্ন হয়, শুভবাৰ্তা মানে ভাল বাৰ্তা, সুখবৰ। স্বৰ্গদূতজনে জনোৱা বাতৰিটো জানো শুভ বাতৰি? আমি নিঃসন্দেহে ক'ব পাৰোঁ যে স্বৰ্গদূতজনে জনোৱা বাতৰিটো ঈশ্বৰৰ বিশ্বাসী সন্তানসকলৰ কাৰণে শুভ বাতৰি, কিন্তু অবিশ্বাসীসকলৰ বাবে সেয়া বেয়া বাতৰি বা বেয়া খবৰ। ঈশ্বৰক ভয় কৰা এইটো হৈছে সেই অনন্ত শুভবাৰ্তাৰ গুৰুত্বপূৰ্ণ বক্তব্য। এইটোৱেই বাৰ্তা। হিতোপদেশত আমি পাইছিলোঁ যে ঈশ্বৰলৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। স্বৰ্গদূতজনে ঈশ্বৰ বিশ্বাসী লোকসকলক ক'ব ধৰিছে, জ্ঞানী হোৱা, সজাগ সচেতন হোৱা, কাৰণ তোমালোকে ঈশ্বৰক ভয় কৰা প্ৰয়োজন। ঈশ্বৰে তোমালোকক অনুগ্ৰহেৰে পৰিত্ৰাণ দিলে, কিন্তু তেওঁ এই জগতখনৰ সুদবিচাৰ কৰিব। এইটো হৈছে খ্ৰীষ্টই জগতখনৰ সুদবিচাৰ কৰাৰ আগে আগে ঈশ্বৰে মানুহক জনোৱা শেষ আহ্বান। এতিয়া আমি এটা কথা পাম, যিটো এই প্ৰকাশিত বাক্য পুস্তকত আকৌ উল্লেখ কৰা আমি পাম। এতিয়া ঈশ্বৰে আমাক এটা কাৰ্যসূচী দিয়াৰ নিচিনাকৈ কিছুমান কথা জনাই দিছে। 8 নম্বৰ পদৰ পৰা পাঠ কৰি দিম। পাছে আন দ্বিতীয় দূত এজনে তেওঁৰ পাছে পাছে ফুৰি ক'লে, যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহাবাবিল পৰিল। আলেকজেণ্ডাৰ হিছলাপ নামৰ লোক এজনে লিখা দ্য টু বেবিলনছ নামৰ এখন বিখ্যাত কিতাপ আছে। সেই কিতাপখন ক'ৰবাত পালে পঢ়ি চাবচোন। আজি আমি যি সময়ত বাস কৰি আছোঁ, সেই সময়ৰ লগত বহুতো খাপ খোৱা কথা আমি পঢ়িবলৈ পাওঁ। ইয়াত এই কথাটো বিশেষভাৱে প্ৰকাশ কৰা হৈছে যে বাবিলন বা বাবিল আৰম্ভণিৰ পৰাই শয়তানৰ মূল কাৰ্যালয়ৰ স্থান। বাবিলতেই প্ৰথমতে প্ৰতিমা পূজাৰ আৰম্ভ হৈছিল। ছেমিৰামিছ আছিল নিমৰোদৰ ভাৰ্যা।
কোনো পণ্ডিতৰ মতে তেওঁ আচলতে নিম্ৰোদৰ মাক আছিল আৰু নিম্ৰোদে মাককেই বিয়া কৰাইছিল। চেমিৰামিছ আছিল বাবিলনৰ ৰাণী। তেওঁ এই গল্পকথাৰ জন্ম দিছিল যে তেওঁ হেনো ফৰাত অৰ্থাৎ ইউফ্ৰেটিছ নদীৰ পৰা ওলাই অহা কণী এটাৰ পৰা বাহিৰ হৈ আহিছিল। মূল গ্ৰীক ভাষাত পৰিল শব্দটো আউৰিষ্ট কাল অৰ্থাৎ ভাৱবাণীমূলক কালত ব্যৱহৃত হৈছে। অৰ্থাৎ ঈশ্বৰৰ পৰা অহা ভাৱবাণীমূলক কথাবোৰ ইমান নিশ্চিত যে ভৱিষ্যতে ঘটিবলগীয়া কথাটো ইতিমধ্যে ঘটিল বুলি ঘোষণা কৰি দিব পাৰি। এই কথাটো ইমান নিশ্চিত যে স্বৰ্গদূতে বাবিলনৰ পতন হ'ল বুলি ঘোষণা কৰি দিছে। মহাক্লেশৰ সময়ত খুব সম্ভৱ বাবিল নগৰখন পুনৰ নিৰ্মাণ কৰা হ'ব। আমি ভাবোঁ ঠিক একে ঠাইতে নহ'লেও বাবিল নগৰখন পুনৰ নিৰ্মাণ কৰা হ'ব আৰু বাবিলৰ ওপৰত ঈশ্বৰৰ যি অভিশাপ আহিব বুলি যিচয়া পুস্তকত ভাৱবাণী কৰা আছে সেই ভাৱবাণী প্ৰকৃত অৰ্থত সেই ভৱিষ্যতেহে ফলিয়াব। বাইবেলত বাবিলৰ বিষয়ে এনেদৰে লিখা আছে, বাবিল সমস্ত পৃথিৱীক মতলীয়া কৰা জিহুৱাৰ হাতত থকা সোণৰ এক পাণপাত্ৰ। জাতিবিলাকে তাৰ দ্ৰাক্ষাৰস পান কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ'ল। জিৰিমিয়া 51 অধ্যায় 7 নম্বৰ পদ। আমি এই কথা খাটাংকৈ ক'ব পাৰোঁ যে আমি যদি বহু আঁতৰলৈ গৈ তাৰ পৰা পৃথিৱীখন চাই থাকিব পাৰিলোহেঁতেন, তেতিয়াহ'লে পৃথিৱীখনৰ অৱস্থা দেখি আমি নিশ্চয় দুখ পালোহেঁতেন। মানৱ জাতিৰ দুৰ্দশা দেখি আমি খুব বেয়া পালোহেঁতেন। আমি যিচয়া ভাৱবাদীৰ পুস্তকত আকৌ এনেদৰেও পঢ়িবলৈ পাওঁ, আৰু মই জগতখনক কুকাৰ্যৰ নিমিত্তে আৰু দুষ্টবোৰক সিহঁতৰ অপৰাধৰ নিমিত্তে দণ্ড দিম, আৰু মই অহংকাৰীবোৰৰ দৰ্প থমাম, আৰু অত্যাচাৰীহঁতৰ গৰ্ব খৰ্ব কৰিম। যিচয়া 13 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। ইয়াৰ ফলতেই মানুহৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। যিচয়া 13 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত এনেদৰে পাওঁ, আৰু ৰাজ্যবোৰৰ ৰত্ন কলদিয়াবিলাকৰ প্ৰশংসাৰ ভূষণ বাবিল ঈশ্বৰৰ দ্বাৰাই নষ্ট হোৱা ছডোম আৰু গমোৰাৰ নিচিনা হ'ব। বাবিলৰ ওপৰলৈ নামি অহা এই সুদবিচাৰৰ কথাই আমি পঢ়িবলৈ পাম। 17 নম্বৰ অধ্যায়ত আমি পাম ধৰ্মীয় বাবিলৰ ওপৰত ঈশ্বৰে চলোৱা সুদবিচাৰ, আৰু 18 নম্বৰ অধ্যায়ত বাণিজ্যিক বাবিলৰ ওপৰত ঈশ্বৰে চলোৱা সুদবিচাৰৰ কথা। এতিয়া আমি আন এটা বিশেষভাৱে মন কৰিবলগীয়া কথা পাম। আমি ইতিমধ্যেই পঢ়িবলৈ পাইছিলোঁ যে মহাক্লেশৰ সময়ত মানুহবোৰৰ কপালত পশুৰ চাব মাৰি দিয়া হ'ব। যিসকলে সেই চাব নল'ব তেওঁলোকে আনকি কিনা বেচা আদিও কৰিব নোৱাৰিব। আমি ভাবোঁ যিসকল লোক সেই মহাক্লেশৰ মাজেদি জীৱন্তে পাৰ হ'ব পাৰিব তেওঁলোকে সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ চাব লোৱাৰ কাৰণেহে এনেদৰে মহাক্লেশৰ সময়ছোৱা পাৰ কৰিব পাৰিব। কিন্তু আমি এই কথাও জনা উচিত যে যদিও শয়তানক মুকলি কৰি দিয়া বাবেই পৃথিৱীত ঘাইকৈ মহাক্লেশ হ'ব, কিন্তু মহাক্লেশৰ এছোৱা আচলতে প্ৰভু যীশুৱে পৃথিৱীত চলোৱা সুদবিচাৰৰ কাৰণেহে হ'ব। এই পৃথিৱীত তেওঁৰ বিৰুদ্ধে যি বিদ্ৰোহ চলিব, সেই বিদ্ৰোহ দমন কৰিবলৈ তেওঁ নিজে পোনে পোনে কাৰ্য কৰিব। এতিয়া 9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়িম। পাছে আন তৃতীয় দূত এজনে তেওঁবিলাকৰ পাছে পাছে ফুৰি বৰ মাতেৰে ক'লে, কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত চাব লয়, তেন্তে ঈশ্বৰৰ কোপৰ পাণপাত্ৰত তেওঁৰ যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে তাক তেওঁ পান কৰিব, আৰু পবিত্ৰ দূতবিলাকৰ সাক্ষাতে আৰু সেই মেৰ পোৱালীৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব। তেওঁবিলাকৰ যাতনাৰ ধোঁৱা সদা সৰ্বদাই উঠে। আৰু যিবিলাকে সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু যিকোনোৱে তাৰ নামৰ চাব লয়, দিনে ৰাতিয়ে সেইবিলাকৰ একো জিৰণি নাই। ইয়াতে ঈশ্বৰৰ আজ্ঞা আৰু যীশুৰ বিশ্বাস পালন কৰা
পবিত্ৰবিলাকৰ ধৈৰ্য দেখা যায়। তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকৰ কথা কৈছে, অৰ্থাৎ পুৰণি নিয়মৰ দিনত ঈশ্বৰে দিয়া আজ্ঞা পালন কৰা এদল লোকৰ কথা কৈছে। এই লোকসকলে আনকি মহাক্লেশৰ সময়ত বলিও আনে মন্দিৰলৈ, আনকি সেই 1000 বছৰীয়া শাসনৰ সময়তো বলি আনে। এই লোকসকল নিশ্চয় খ্ৰীষ্টীয় মণ্ডলীৰ নহয়, কাৰণ খ্ৰীষ্টীয় মণ্ডলীক মহাক্লেশৰ আগেয়ে পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। এই শাস্ত্ৰাংশত এই কথাটো অতি স্পষ্টভাৱে আমি বুজি পাওঁ যে মহাক্লেশৰ সময়ছোৱাত পৃথিৱীত যেতিয়া খ্ৰীষ্টাৰীৰ ৰাজত্ব চলিব, তেতিয়া কোনো লোকেই নিৰপেক্ষ হৈ থাকিব নোৱাৰিব। হয় খ্ৰীষ্টাৰীৰ অনুগত হ'ব লাগিব, নহ'লে খ্ৰীষ্টৰ পক্ষ ল'ব লাগিব। আচলতে আজিও আমি নিৰপেক্ষ হৈ থাকিব নোৱাৰোঁ। হয় শয়তানৰ পথত যাব লগা হয়, নহ'লে খ্ৰীষ্টৰ পথত। আমি 13 নম্বৰ অধ্যায়ত দেখিছিলোঁ যে সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ চাপ ল'বলৈ অস্বীকাৰ কৰা সকলে আনকি কিনা বেচাও কৰিব নোৱাৰিব, অৰ্থাৎ লঘোণে থাকিব লগা অৱস্থা হ'ব। আনহাতে খ্ৰীষ্টাৰীৰ সেই চাপ লোৱা লোকসকল ঈশ্বৰৰ ভয়ংকৰ ক্ৰোধৰ সন্মুখীন হ'ব লগা হ'ব। তেন্তে ঈশ্বৰৰ কোপৰ পানপাত্ৰ তেওঁ পান কৰিব। খ্ৰীষ্টীয় মণ্ডলীয়ে এই মহাক্ৰোধৰ সন্মুখীন হ'ব লগা নহয়, এই কথা আমি বিশ্বাস কৰোঁ, কাৰণ খ্ৰীষ্টই ইতিমধ্যেই সেই ক্ৰোধৰ পানপাত্ৰ পান কৰিছে ক্ৰুচৰ ওপৰত আমাৰ হৈ। গতিকে খ্ৰীষ্টত আশ্ৰয় লৈ মুক্তি লাভ কৰা লোকে সেই ক্ৰোধৰ সন্মুখীন আৰু হ'ব লগা নহয়। তেওঁৰ যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস, আমি গীতমালা ৭৫ নম্বৰ ৮ নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো জিহুৱাৰ হাতত এক পানপাত্ৰ আছে, দ্ৰাক্ষাৰস ফেনাইছে, সেয়ে মিশ্ৰিত দ্ৰব্যেৰে পৰিপূৰ্ণ, আৰু তেওঁ তাৰেই কিছু ঢালি দিছে। পৃথিৱীৰ আটাই দুষ্টবোৰে অৱশ্যে তাৰ গেটবোৰো চেপি খাব। পুৰণি নিয়মৰ দিনতেই ভাৱবাদীসকলে ঈশ্বৰৰ এই ভয়ানক ক্ৰোধৰ কথাটো বুজি পাইছিল। ঈশ্বৰৰ ক্ৰোধে একেবাৰে পাত্ৰ উপচি পৰা তেওঁলোকে দেখিছিল। ঈশ্বৰে ধৈৰ্য ধৰি মানুহক ক্ষমা দি আছে, সময় দি আছে, পাপত চলি থকা মানুহকো মন পালটন কৰিবলৈ তেওঁ সুযোগ দি আছে। কিন্তু যেতিয়া ঈশ্বৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস একেবাৰে পাত্ৰৰ কাণলৈকে উপচি পৰিব, তেতিয়া তেওঁ সেই ক্ৰোধৰ পানপাত্ৰ, ঈশ্বৰ নমনা, ঈশ্বৰৰ প্ৰতি অবাধ্য এই জগতখনৰ লোকবিলাকক খুৱাই দিব। মানুহৰ অবাধ্যতাই সেই পাত্ৰত ঈশ্বৰৰ ক্ৰোধৰূপী দ্ৰাক্ষাৰস বঢ়াই আছে, আৰু যেতিয়া ঈশ্বৰৰ ক্ৰোধ উপচি পৰিব, তেতিয়া জগতলৈ নামি আহিব ঈশ্বৰৰ ক্ৰোধ, দণ্ড, অভিশাপ। জুই আৰু গন্ধকত যাতনা পাব। সেই লোকসকলে এনে প্ৰচণ্ড শাস্তি পাব। ঈশ্বৰৰ প্ৰতি অবাধ্য লোকৰ বাবে এনে শাস্তি সাজু কৰি ৰখা হৈছে। কিছুমান লোকে ভাবিব পাৰে এইটো এটা প্ৰতীকধৰ্মী ভাষা, আচলতে জুই আৰু গন্ধক নাথাকিব। কিন্তু আমি এই কথাটো মনত ৰখা উচিত যে কিবা এটা চিন ব্যৱহাৰ কৰিলেও সেইটো আচলতে প্ৰকৃত বস্তু এটাৰ প্ৰতিনিধিত্বমূলক শব্দহে। কিবা এটা বস্তুৰ গোন্ধৰ নিচিনা। জলকীয়াৰ গোন্ধ আছে, ফুলৰো গোন্ধ আছে। এটা বটলৰ পৰা সুগন্ধি দ্ৰব্যখিনি বাকি দিয়াৰ পাছতো বটলটো গোন্ধাই থাকে। প্ৰতীক বা চিনো আচল বস্তুৰ প্ৰতিনিধিত্বমূলক এটা ৰূপ। আচল বস্তুটো প্ৰতীক বা চিনতকৈ বহু বেছি ভয়ংকৰ হ'ব পাৰে। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে ছডোম আৰু গমোৰা যে জুই আৰু গন্ধকৰ দ্বাৰা ধ্বংস হৈছিল, সেই কথা সঁচাসঁচিকৈ ঘটিছিল। জুই আৰু গন্ধকৰ কথাটো আমি ওলাই কৰিব নোৱাৰোঁ। সঁচাকৈয়ে ঈশ্বৰৰ প্ৰতি অবাধ্যসকলে প্ৰচণ্ড যাতনা ভুগিব লাগিব। ইয়াত আমি এই কথাটো মন কৰিব পাৰোঁ যে নৰকখন খ্ৰীষ্ট আৰু স্বৰ্গদূতসকলে দেখিছে। ইয়াত কিন্তু সেই 24জন বৃদ্ধ লোকে নৰকখন দেখা বুলি কোৱা হোৱা নাই। আমি ভাবোঁ সেই মহাক্লেশৰ সময়ত পৃথিৱীত কি ঘটি থাকিব সেইটো স্বৰ্গত থকা খ্ৰীষ্টীয় মণ্ডলীয়ে দেখা নাপাব। খ্ৰীষ্ট আৰু স্বৰ্গদূতসকলেহে দেখি থাকিব। এনে ভয়ংকৰ সময়ত ঈশ্বৰত বিশ্বাস কৰা লোকসকলেনো কি কৰিব পাৰে? খ্ৰীষ্টীয় বিশ্বাসী লোকসকলে কেৱল ধৈৰ্য ধৰি খ্ৰীষ্টৰ দ্বিতীয় আগমনলৈকে বাট চাই থাকিব পাৰে। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই এনেদৰে কৈছিল,
কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 13 নম্বৰ পদ। তেওঁলোকে কিয় ধৈৰ্য ধৰিব পাৰিব? কাৰণ তেওঁলোকক মহাক্লেশৰ আৰম্ভণিতে পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মাৰি দিয়া হ'ব আৰু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ সাজ তেওঁলোকক পিন্ধোৱা হ'ব। খ্ৰীষ্টৰ তেজৰ শক্তিতেই তেওঁবিলাকে জয়লাভ কৰিব পাৰিব। প্ৰভু যীশুৱে এনেদৰেও কৈছিল, তোমালোকে নিজ ধৈৰ্যেৰে নিজ নিজ প্ৰাণ লাভ কৰিবা। লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আজিৰ এই মন্দ জগততো আমি এনেদৰেই খ্ৰীষ্টতে ভৰসা কৰি তেওঁতেই খোপনি লৈ ধৈৰ্য ধৰি থকা উচিত নহয়নে? আপুনি আপোনাৰ জীৱনত তেনেদৰে ধৈৰ্য ধৰি আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দ্বিতীয়জন স্বৰ্গদূতে ঘোষণা কৰি ক'লে, বাবিলনৰ পতন হোৱা বুলি। বাবিলনেই আছিল ভুৱা সেৱা উপাসনাৰ উৎপত্তি স্থান। বাবিলনে সকলো জাতিক ভুৱা বিশ্বাসৰ সুৰাপান কৰাই মতলীয়া কৰিছিল বুলি জনোৱা হৈছে। সেই বাবিলনৰ পতনৰ ঘোষণা কৰি দিয়া হ'ল স্বৰ্গদূতৰ দ্বাৰা। তাৰ পাছত আন এজন স্বৰ্গদূতে ডাঙৰ মাতেৰে ক'লে, যদি কোনো মানুহে জন্তুটোক উপাসনা কৰে আৰু তাৰ প্ৰতিমূৰ্তিটোক সেৱা উপাসনা কৰে আৰু তাৰ চিন কপালত বা সোঁ হাতত গ্ৰহণ কৰে, তেন্তে ঈশ্বৰৰ ক্ৰোধ পান কৰিব লাগিব আৰু তেওঁ পবিত্ৰ দূতসকলৰ উপস্থিতিত আৰু মেৰ পোৱালীৰ উপস্থিতিত জুই আৰু গন্ধকৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। সেই যন্ত্ৰণাৰ উপশম নাই, কোনো বিশ্ৰাম নাই। আনহাতে সাধুসকলে ধৈৰ্যেৰে সহন কৰি ঈশ্বৰৰ বাধ্য হৈ চলি থাকক। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখো আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছো। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, চিউন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ভুৱা ধৰ্ম বিশ্বাসৰ উৎস বুলি কোনটো দেশক কোৱা হৈছে? অপশ্যন এ কনান, অপশ্যন বি বাবিল, অপশ্যন চি ইছৰাইল, অপশ্যন ডি মিশ্ৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।